আলফাৰে শান্তি চুক্তিক লৈ ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। অসমে একো নাপালে বুলি অধিকাংশই ভাষ্য প্ৰদান কৰিছে। চুক্তিক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে বিশিষ্ট প্ৰজ্ঞাজীৱী ডক্টৰ হীৰেন গোহাঁই। বিৰোধী পক্ষৰ অধিকাংশ নেতাৰ অসন্তুষ্টি প্ৰকাশ, একাংশ প্ৰাক্তন আলফা নেতাৰো এই চুক্তিক লৈ অসন্তুষ্টি প্ৰকাশ। প্ৰায় 12 বছৰ জোৰা আলোচনাৰ অন্তত দিল্লীৰ গৃহ মন্ত্ৰালয়ত আলফাৰ সৈতে স্বাক্ষৰিত হ'ল চুক্তি। অসমে কি পালে? অসমে পালে 500 কোটি টকাৰ পেকেজ আৰু 1.5 লাখ কোটি টকাৰ নতুন প্ৰকল্প। পিছে এই চুক্তিক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে অধিকাংশ বিশিষ্ট ব্যক্তিৰ লগতে বিৰোধী পক্ষৰ নেতা আৰু একাংশ প্ৰাক্তন আলফা নেতাই। 4 দশক জোৰা সহস্ৰ সংগ্ৰামৰ পৰিণতিত স্বাক্ষৰ হোৱা চুক্তিয়ে অসমক বিশেষ একো নিদিলে মন্তব্য কৰিছে বিশিষ্ট ব্যক্তিসকলে। বিশেষকৈ খিলঞ্জীয়াৰ অধিকাৰ আৰু ভূমি সুৰক্ষাৰ ক্ষেত্ৰত ফলপ্ৰসূ কোনো পদক্ষেপ চুক্তিৰ জৰিয়তে নহল বুলি মন্তব্য অধিকাংশৰ। চাওঁ আহক এই চুক্তি সন্দৰ্ভত কাৰ কি প্ৰতিক্ৰিয়া। এই চুক্তিখন মই ভাবোঁ যে একেবাৰে সাংঘাতিক ধৰণে এখন দুৰ্বল, সাংঘাতিক ধৰণে এখন আত্মসমৰ্পণকাৰী, সাংঘাতিক ধৰণে এখন অসমৰ স্বাৰ্থ ৰক্ষা কৰিব নোৱাৰা চুক্তি এখন কালি কৰা হ'ল। আশ্চৰ্যকৰ কথা যে কালি যেতিয়া চুক্তিখন প্ৰতিটো পৃষ্ঠা 21 পৃষ্ঠা যেতিয়া সম্পূৰ্ণ পঢ়িছোঁ, 21 পৃষ্ঠা পঢ়ি এনেকুৱা লাগিছে যে চুক্তিখনত বেলেগ একো নাই। অহা 5 বা 10 বছৰৰ ভিতৰত ভাৰত চৰকাৰে অসমত যিবিলাক কাম কৰিবৰ কাৰণে প্লেনিং কৰি থৈছে, ৰুটিন ডেভেলপমেণ্ট প্ৰজেক্ট, সেই ৰুটিন ডেভেলপমেণ্ট প্ৰজেক্টবিলাককে ইয়াত ভৰাই দিয়া হৈছে। এই চুক্তিৰ পৰা এটা তেওঁলোকৰ 12 বছৰীয়া পৰিক্ৰমাৰ পিছত যিটো দেখা গ'ল, সেইটো ঠিক গালু বালু খোলাকটিৰ তালৰ নিচিনাকৈ হৈছে। কিবা বৈপ্লৱিক কিবা পৰিৱৰ্তন হোৱাৰ আশা নাই। আৰু যিবিলাক কথা কৈছে 5 বছৰত 5,000 কোটি দিব, তাকো আকৌ মেচিং গ্ৰাণ্ট ষ্টেট গভৰ্ণমেণ্টে দিব লাগিব, এইবিলাকত কোনো নতুনত্ব নাই। এইবিলাকতো সদায় কেন্দ্ৰীয় চৰকাৰে কিবা এটা আগবঢ়ায়, অসম চৰকাৰেও দিব লাগে। গতিকে এইটোত নতুনত্ব তেনেকুৱা একো নাই। কিন্তু আমি আশা কৰিছোঁ যে এটা মাইলৰ খুঁটি এইটো সম্পূৰ্ণ কৰিছে। আৰু আমি আশা কৰিছোঁ যে অৱশিষ্ট যিসকল আছে, পৰেশ বৰুৱা ডাঙৰীয়াকে ধৰি পেলাই, তেওঁলোকো এই আলোচনাৰ মেজলৈ আহিব লাগে আৰু সম্পূৰ্ণৰূপে অসমত কোনো ধৰণৰ যাতে এনেকুৱা ৰাষ্ট্ৰ আৰু এনেকুৱা বিদ্ৰোহী সংগঠনৰ মাজত বা অসমত অস্থিৰ পৰিৱেশ তৈয়াৰ কৰিব খোজা বিদেশী যিবিলাক শক্তি আছে, সেই শক্তিবিলাকক নিশকতীয়া কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ চুক্তি খুব দৰকাৰ। আলফা নেতৃত্বক বাৰু অভিনন্দন জনাইছোঁ যদিও মই চুক্তিখন লৈ বৰ বেছি আশাবাদী নহয়। এইকাৰণেই যে আলফা নেতৃত্বৰ এটা দুৰ্বল স্থিতিৰ পৰা তেওঁলোকে চৰকাৰৰ লগত এই চুক্তিখন স্বাক্ষৰ কৰিছে। এটা দুৰ্বল স্থিতিৰ পৰা যেতিয়া স্বাক্ষৰ কৰিব, তেতিয়া চৰকাৰী অনুগ্ৰহতেই গোটেই চুক্তিখন বনোৱা হৈছে। চৰকাৰে নিজৰ ৰাজনৈতিক মুনাফা, চৰকাৰৰ নিজৰ সদিচ্ছা, নিজৰ মনোভাৱ, তেওঁলোকৰ মানসিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই চুক্তিখন হৈছে। গতিকে এই চুক্তিৰ পৰা অসমীয়া মানুহে খুব বেছি কিবা এটা পাব বুলি মই আশা নকৰোঁ। দ্বিতীয় কথা, সশস্ত্ৰ সংগ্ৰামী দল এটাৰ প্ৰথম প্ৰধান মূল দাবীটো আছিল সাৰ্বভৌমত্ব। কিন্তু যিহেতুকে শান্তি আলোচনালৈ ঘূৰি আহিছে, সাৰ্বভৌমত্বক পৰিত্যাগ কৰি তেওঁলোকে অসমৰ খিলঞ্জীয় জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে ব্যৱস্থা কৰিব লাগিছিলে, য'ত আজি এই চুক্তিখনত কিন্তু খুব সজোৰে এই কথাখিনি প্ৰতীয়মান কৰিব পৰা নাই। মই এখন আপোচ বুলি কেতিয়াও নামানো, কাৰণ মই এটা বাস্তৱ যিটো হৈছে, মই যিটো পাইছিলোঁ 2016 চনত মই আলোচনা প্ৰক্ৰিয়াৰ লগত অংশগ্ৰহণ কৰিছিলোঁ। তেতিয়া দেখিছিলোঁ যে তেওঁলোকে 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে আমাৰ নেতৃত্বই সেই সময়ত আৰম্ভণি পৰ্যায়ত চেষ্টা কৰিছিল। তাৰপিছতে দেখিলোঁ যে মই আহি পেলাই সেইটো সময়তে মই আহি পাইছোঁহি যে আমি 6 জনগোষ্ঠী জনজাতিকৰণ কৰিলে কিমানখিনি আমি মানে আমাৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰিম, আমি খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰিম, এইটো পৰ্যালোচনা কৰিছিলোঁ। তেতিয়া দেখিলোঁ যে মানে 6 জনগোষ্ঠী জনজাতি কৰিলেও যদি সংৰক্ষিত হয় 42টা চিট সংৰক্ষিত হয়, তেতিয়াও আমি মানে আমাৰ মানে জাতিটোক ৰক্ষা কৰিব নোৱাৰিম। সেইটো কাৰণে আমি আলোচনা কৰি পেলাই এইবোৰ মানুহ সঁচাকৈ যে খিলঞ্জীয়াৰ স্বাৰ্থৰ কাম কৰে, যদি বিজেপি হয় সিহঁতে খিলঞ্জীয়াৰ স্বাৰ্থৰ কাম নকৰে, দেখা কথা। খিলঞ্জীয়া বুলি কৈ যেনেকৈ উত্তৰ ভাৰতৰ হিন্দু লৈ পেলাই উৎপাত কটাই খিলঞ্জীয়ালৈ অসমত মানে এটা হুলস্থুল লগাব।
অখিলঞ্জীয়াৰ ওপৰত মাৰপিট কৰ, সিহঁতৰ ওপৰত অশান্তি জাপি দে, আৰু খিলঞ্জীয়া কোন তাকে লৈ পেলাই তৰ্ক হ'ব। এটা অত্যন্ত আনডেমক্ৰেটিক, যিটো বিজেপিৰ চৰিত্ৰ ইহঁতৰ চৰিত্ৰ যেন পাইছোঁ মই এতিয়া। কথা হৈছে এইবোৰ আমাৰ যিবিলাক বিদ্ৰোহী যুৱক হৈছে, যাৰ জীৱিকাৰ সমস্যা হৈছে, যি চাৰিওফালে সমাজত খেলি মেলি দেখিছে, তেওঁলোকেও কিন্তু অধ্যয়ন নকৰাকৈ, চিন্তা নকৰাকৈ দৌৰি আলফাত যোগ দিবলৈ গৈছে। গতিকে সেইটো বৰ ভাল কথা হোৱা নাই, কিন্তু তেওঁলোকৰ সমস্যা সমাধানৰ কাৰণে এইখনৰ কি হেৰি হ'ব? ইয়াত IIM হ'ল, IIM হ'লে সেই ল'ৰা ছোৱালীবিলাক গাঁৱৰ ল'ৰা ছোৱালীৰ কি এটা লাভ হ'ব নেকি? আমি যিহেতু নেকি জাতিটোৰ দায়িত্ব লৈ পিনে আহিছোঁ, সেইটো কাৰণে তাকে ৰক্ষা কৰিবৰ কাৰণে নিজকে সংযত কৰি আলোচনাখিনি আগবঢ়াই নিলোঁ। এতিয়াকৈ তেখেতসকলে আমাৰ যিখিনি প্ৰস্তাৱ আছিলে, প্ৰস্তাৱবিলাকৰ সম্পৰ্কত থুলমূলকৈ মোটামুটি তাৰমানে আমি সন্মত হোৱা বিষয়খিনিত আমি লৈ অহা বা গোটেই এজেণ্ডাত থকা মূল বিষয়খিনি, আৰু যিখিনি আমি অসমৰ মানুহৰ প্ৰত্যেকৰে এটা বুকুৰ তাৰমানে দাবী, বেদনাই হওক, মানে সমস্যাই হওক, এই আশাই হওক, এইটো একেখিনি, এইটোতো সকলোৱে একাকাৰ। আমি সেই একেটা বিষয়ক লৈ পিনি স্বাধীন অসম বিচাৰিছিলোঁ, হস্ত বিচাৰিছিলোঁ। এতিয়া সেই একেখিনি এই ৰাষ্ট্ৰ ব্যৱস্থাটোৰ ভিতৰত কেনেকৈ ইয়াক সুৰক্ষা কৰিব পৰা যায়, সমাধান কৰিব পৰা যায়, তাৰপিছত কিন্তু আমি সন্মত হ'লোঁ। শান্তি চুক্তিক লৈ আলোচনাপন্থী আলফাৰ মাজতেই মতভেদ। ভাইৰেল হৈছে আলফাৰ পেডৰ এখন স্বাক্ষৰবিহীন বিবৃতি। এই শান্তি চুক্তিক লৈ অসন্তুষ্টি প্ৰকাশ কৰি আলফাৰ একাংশ নেতা কলিয়াবৰত গোপন বৈঠকত মিলিত হৈ চুক্তিক লৈ অসন্তুষ্টি প্ৰকাশ কৰা বুলি উল্লেখ কৰা হৈছে। এই চুক্তিক আলফা আৰু চৰকাৰৰ মাজৰ চুক্তি বুলি বিবেচনা কৰাৰ পৰিৱৰ্তে চেতিয়া ৰাজখোৱা চৌধুৰী হাজৰিকাৰ সৈতেহে চুক্তি হোৱা বুলি বিবৃতিত কোৱা হৈছে। অনুপ চেতিয়া আৰু অৰবিন্দ ৰাজখোৱা ইমানেই আলফা নহয় বুলিও বিবৃতিত উল্লেখ কৰা হৈছে। ইয়াৰ বিপৰীতে ভাইৰেল হোৱা স্বাক্ষৰবিহীন পত্ৰখন ভুৱা বুলি প্ৰাগ নিউজৰ আগত দাবী কৰিছে আলফা নেতা ৰাজু বৰুৱাই। গতিকে এয়া আছিল ক্ৰিয়া প্ৰতিক্ৰিয়া। গতিকে কি পালে অসমে? দাবী আছিল আৰম্ভণিতে সাৰ্বভৌমতাৰ, তাৰপিছত কম্প্ৰমাইজ কৰি আচলতে অসমীয়াৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ প্ৰসংগ আহিল, আৰু অৱশেষত কি পালে সেয়া ৰাইজে নিশ্চয় পৰ্যালোচনা কৰিব। আমি আহিছোঁ পৰৱৰ্তী বাতৰিলৈ।